কম সময় আৰু কম খৰচতে অতি সহজতে ঘৰতে আজি মই বনাই উলিয়ালোঁ। এয়া হৈছে ঘিউ, গৰু গাখীৰৰ ঘিউ। মই বনাইছোঁ যেতিয়া আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া হৈছে গাখীৰৰ সৰ। গাখীৰ গৰম কৰাৰ পিছত যিখিনি দাঁত চামনিৰ ওপৰত থাকে সেইখিনি কাটি কাটি মই এইদৰে কণ্টেইনাৰত ৰাখি থৈ দিওঁ প্ৰত্যেক দিনাখনি ঘিউ অলপ বনাবৰ বাবে। আনফালে পাতি দিলোঁ কেৰাহী। এই সৰখিনি দেখিছে যে এই সৰখিনি এদিন বা দুদিনৰ নহয়, 20-25 দিনৰ হয়। প্ৰত্যেক দিনাখনেই মই সৰখিনি কাঢ়ি ধুনীয়াকৈ ঢাকোন মাৰি ফ্ৰিজত ৰাখি থৈ দিওঁ, একো বেয়া নহয়। যদি আপোনালোকে মোৰ নিচিনাকৈ ঘৰতে ঘিউ অকণমান বনাব বিচাৰিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব লাগিব। আৰু যিসকলে জানে তেখেতসকলে মোৰ ভিডিঅ'টো স্কিপ কৰিব পাৰে আৰু নজনাসকলে এইদৰে বনাই এবাৰ খাই চাব পাৰিব। প্ৰথমতে মই ঘিউ বনাব জনা নাছিলোঁ। মোৰ বান্ধৱী এজনীয়ে বোলে বনায়। তাইৰ লগত কথা পাতি থাকোঁতে তাই মোক ক'লে, যেনেকৈ তাই মোক কামখিনি কৰিব দিছিলে, বস্তুখিনি ৰাখিব দিছিলে তেনেকৈ মই ৰাখিলোঁ। ৰখাৰ পিছত যোনদিনাখনি মই বনাইছোঁ ইমান ভাল পজিটিভ ৰিজাল্ট এটা পালোঁ, মই কেতিয়াও ভবা নাছিলোঁ মোৰ হাতত যে ঘিউ মই বনাব পাৰিম। বহুত ভাল লাগিলে। অকণ অকণ সৰু সৰু কামবিলাকে কিন্তু মোক বহুত সুখ দিয়ে। আৰু সেই সুখখিনি যদি মই পৰিয়ালৰ মানুহৰ লগত বা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাৰোঁ তেতিয়া আৰু বেছি আনন্দ লাগে মোৰ মনত। এই ঘিউকণ বনাবলৈ একেবাৰে কম সময়, কম মানে 20-25 মিনিটৰ ভিতৰতে ঘিউকণ ৰেডি হৈ যায়। যেনিবা ঘিউকণ হ'বলৈ হ'লে লৰাই থাকিব লাগিব, সেইকণে অকণমান কষ্ট বুলি ক'লেতো নহ'ব। ইমান ধুনীয়াকৈ যদি ঘৰতে বনাব পাৰোঁ কিহৰনো কষ্ট। এয়া কালাৰ চেঞ্জ হৈ গৈছে, এয়া দেখিছে নহয় তেল তেল নিচিনা হৈছে। এয়া ঘিউ ওলাবলৈ আৰম্ভ কৰিছে। যেতিয়া মই বনাব জনা নাছিলোঁ তেতিয়া কিন্তু ময়ো দোকানৰ পৰা কিনি আনি ব্যৱহাৰ কৰিছিলোঁ। আজি 4 বছৰ ধৰি মই কেতিয়াও ঘিউ কিনা নাই। যোনদিনাখনিৰ পৰা মই ঘৰতে বনাবলৈ শিকিলোঁ কেতিয়াও মই কিনা নাই। সকাম বিয়া সেইবিলাকত কিনো, নিজে খাবলৈ কিন্তু কেতিয়াও কিনা হোৱা নাই। এইকণে মোৰ কাৰণে যথেষ্ট হৈ যায়। এয়া ধুনীয়াকৈ ঘিউ ওলাই গৈছে চাওকচোন। আৰু অলপ দেৰি পিছত যেতিয়া গোটেইখিনি ভাজ খাব তাৰপিছতে হৈ যাব মোৰ ঘিউকণ। আপোনালোকেও ঘৰতে বনাই পৰিয়ালৰ লগতে নিজেও খাই চাবচোন, বহুত ভাল হয়। কিনি অনাতকৈ বহুত গুণে ভাল আৰু 100% পিয়'ৰ ঘিউ। এতিয়া মই ঠাণ্ডা হ'বলৈ দিম, যিহেতু গৰমে গৰমে ভৰাব নোৱাৰি আৰু ইয়াক চুবও নোৱাৰি। ঠাণ্ডা হোৱাৰ পিছত এয়া মই চাকনি এখন লৈ ল'লোঁ। চাওক কি ধুনীয়াকৈ নিগৰি নিগৰি ঘিউখিনি ওলাইছে। বিৰাট ভাল লাগে মনটো তেতিয়া নিজেই কিবা এটা কাম কৰি যদি ছাকচেছ হওঁ। 20-25 মিনিট খৰচ কৰি এয়া মোৰ ৰেডি হৈ গ'ল ঘিউকণ। দেখিছেনে? সঁচাকৈ যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবে তেতিয়াহ'লে মোৰ ভাল লাগিব। আনফালে এয়া মোৰ ৰেডি হৈ গ'ল ঘিউকণ। চাওকচোন, আধা পোৱামান মোৰ আজি ঘিউ ওলালে। ছোৱালীক দিবলৈ মোৰ এসপ্তাহৰ কাৰণে আৰু চিন্তা নাই। আৰু এইফালে হ'ল দানাখিনি। দানা মানে যিখিনি তাৰ সীতা সেইখিনিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। পিঠা বনোৱাত, পিঠা মানে তেল পিঠা বনোৱাত, কেক বনোৱাত দিব পাৰিব বা নাৰিকল লাডু বা পকা মিঠৈ তাত দি ব্যৱহাৰ কৰিব পাৰিব। তেনেকৈও খাবলৈ কিন্তু বহুত সোৱাদ হয়। ঠিক আছে, আজিলৈ আহোঁ। মোৰ এই ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব বুলি মই ভাবিছোঁ। ধন্যবাদ।